হাজাৰ হাজাৰ সন্দেহজনক লোকে তালি টোপোলা বান্ধি উৰিয়াম ঘাট সীমান্ত এৰিছে। একাংশই কৈছে উৰিয়াম ঘাটৰ পৰা পলায়ন কৰিছে সন্দেহজনক লোকে। আৰু কেনেদৰে উৰিয়াম ঘাট এৰিছে আৰু কেমেৰাত সেই দৃশ্যবন্দী হৈছিল। যিসকলে উৰিয়াম ঘাট এৰিবলগীয়া হৈছে তেওঁলোক সেই স্থানত কিমান দিনৰ পৰা আছিল সেই সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ উৰিয়াম ঘাটত উচ্ছেদ অভিযান তীব্ৰ গতিত চলাবলৈ প্ৰশাসনে যিটো সময়ত যুদ্ধ সদৃশ এটা নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে সেই একেটা সময়তে উৰিয়াম ঘাটৰ সীমান্তৰ পৰা কেনেদৰে তালি টোপোলা বান্ধি গাড়ীয়ে গাড়ীয়ে লোক ওলাই আহিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছত উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰক্ষী প্ৰশাসন কেনেদৰে সজাগ হৈছে, কেনেদৰে তৎপৰতা অৱলম্বন কৰিছে সেই দৃশ্যবোৰ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু তাৰ পিছত সীমান্তৱৰ্তী অঞ্চলত প্ৰশাসন বন বিভাগ উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত ৩০০০ বিঘা ভূমিত উচ্ছেদ চলাবলৈ যোৱাৰ প্ৰাক্ষণত এনেদৰে তালি টোপোলা বান্ধি ঘৰ এৰিছে একাংশই। কেমেৰাত সেই দৃশ্যবন্দী হৈছে। যোৱা নিশাৰ পৰা বহু লোকে এনেদৰে ঘৰ এৰিছে আৰু এই ঘটনা সন্দৰ্ভত বিভিন্ন লোকে মন্তব্য পোষণ কৰিছে। কেনেদৰে তেওঁলোকে ঘৰ ত্যাগ কৰিছে, গাড়ীয়ে গাড়ীয়ে লোকে তালি টোপোলা বান্ধি কেনেদৰে সেই স্থানৰ পৰা আঁতৰি আহিছে, উৰিয়াম ঘাটৰ সীমান্তৰ পৰা আঁতৰি আহিছে সেই দৃশ্যও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এই ঘটনাক লৈ আটছাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আটছাই এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু এই ঘটনাক লৈ চাহ জনজাতি সংগঠনৰ নেতৃত্বই কি মন্তব্য কৰিব বিচাৰিছে সেয়াও শুনুৱাম। আৰু তেওঁলোকে কেনেদৰে ঘৰ ত্যাগ কৰিছে, সেই স্থান ত্যাগ কৰিছে আৰু গাড়ীত তালি টোপোলা বান্ধি সেই স্থানৰ পৰা অন্য স্থানলৈ কেনেদৰে ঢাপলি মেলিছে সেই দৃশ্যও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। নাওজান কেলে লৈ দিছা? এইটো ছোৱালী এটা বিয়া দিছিলে, এইটো তাৰ ঘৰ বাপেকে আহি বস্তুকেইটা লৈ গৈছে তাৰ ছোৱালী ঘৰ। তাৰপৰা উচ্ছেদ হ'ব যে এইকাৰণে হয়। হা এই চুকেছ টুকেছ আছে এইবিলাক। কিমান মানুহে লৈ গৈছে এনেকৈ? এইটো প্ৰথম নি আছোঁ মই। এনেই বেলেগ মানুহে নিছে নি আছে। কিমান মানুহ নিছে? কিমান মানুহ নিছে এতিয়া ক'ব নোৱাৰো ন। এইটো অঁ ক'ত ঘৰ আছিলে? বিদ্যাপুৰ। অঁ এনে উচ্ছেদৰ কথা তুমি গম পাইছা নাই? গম পাইছোঁ। তোমালোকৰ ঘৰ ইয়াতে আছে নেকি? ইয়াত না আমাৰ ঘৰত নাওজান, আমিতো ভাড়াতে আহিছোঁ। অঁ ভাড়াত। উচ্ছেদৰ কাৰণে গুচি গৈছে? অঁ গুচি গৈছে। ভালকৈ কোৱা। উচ্ছেদৰ কাৰণে গুচি গৈছে এতিয়া। অঁ এতিয়া ইহঁতৰ অৰিজিনেলটো ইয়াতে আছিলে বাৰু বৰ্তমান। হয়। এতিয়া যোনটো বাপেক আছে, হয়। বাপেকে আহি মালবিলাক যোনবিলাক দিছিলে বিয়াৰ সময়ত অঁ সেইবিলাক বস্তু নি আছে। ঘৰৰ চব বস্তু লৈ গৈছে? ঘৰৰ চব বস্তু নিয়া নাই, যোনটো এইবিলাক বস্তু লৈ গৈছে অকল চুকেছ। অঁ এনেই ঘৰটো তাতে আছে, হয়। চুকেছবিলাক লৈ গৈছে। উচ্ছেদৰ ভয়ত? হা কেলে নিছে? কেলৈ নিছে এতিয়া চবে যাবলৈ কৈ আছে কাৰণে গৈ আছে চবে। কিমান মানুহ এনেকৈ গুচি গৈছে তাৰ পৰা? এইটো ক'ব পৰা নাই মানে গাড়ীটো লোড হৈ আছে। ক'ত লোড হৈ আছে? এইটো বৰ্তমান লোড হৈ আছে, তাতে লোড হৈ আছে। এতিয়া ক'ত যায় ক'ত যায় ক'ব নোৱাৰোঁ। কোন জেগাত বেছিকৈ লোড হৈ আছে এতিয়া? এতিয়াতো বৰ্তমান বিদ্যাপুৰতে লোড হৈ আছে। হয়। তাৰপিছত মানুহবোৰ ঘৰ চাই ভাঙি দিছে মানে? নাই ঘৰ চৰ ভাঙা নাই একো, হয়। মানে বস্তু বাহিনী যিবিলাক বস্তুবোৰ খালী কৰি আছে। খালী কৰি ৰাখি আছে, এইটোৱে। নিজে দেখিছে, আজি স্বচক্ষে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰেংমা দৈয়াং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া, উচ্ছেদ অভিযান ঘোষণা কৰাৰ লগে লগে তাৰ সমান্তৰালভাৱে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগেই অবৈধ বেদখলকাৰীসকলে দিনে নিশাই কিদৰে আচলতে গাড়ীৰ পৰা গৈ আছে এইটো আমি নিজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে প্ৰতীয়মান হয় যে ইয়াত বেদখলকাৰী লোকসকলে কেইবাবছৰ ধৰি আচলতে ইয়াৰ নৈপৰীয়া অঞ্চলবিলাক আৰু সংৰক্ষিত বনাঞ্চলবিলাকত আচলতে কেনেদৰে তেওঁলোকে অবাধ তেওঁলোকে ইয়াত বসবাস কৰি আছিলে। আৰু তেওঁলোকে আজি এখন দুখন গাড়ী গৈ আছে ৰাতিৰ পৰা, আৰু এতিয়া আহিবলগীয়া গাড়ী আছেই। ইয়াৰ পৰা তেওঁলোকৰ মনত যিটো শংকা, ইয়াৰ পৰা তেওঁলোকে আজি ৰাজ্যৰ বিভিন্ন অঞ্চললৈ গুচি যাব। তাতো তেওঁলোকে এনেদৰে আচলতে বনাঞ্চলবিলাকক লক্ষ্য কৰি ল'ব। একাংশ বেদখলকাৰী আচলতে অসমৰ অভয়াৰণ্য সংৰক্ষিত বনাঞ্চলবিলাকে তেওঁলোকৰ এটা লক্ষ্য কৰি লৈছে, নৈপৰীয়া অঞ্চলবিলাক লক্ষ্য কৰি লৈছে। এই বেদখলকাৰী লোকসকলে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কোনো অঞ্চলতে যাতে থাকিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। আৰু বেদখলকাৰী লোকসকলে যাতে ইয়াৰ অসমৰ পৰাই যাতে বিতৰণ কৰিব লাগে তাৰ কাৰণে যাতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে আৰু গোটেই প্ৰক্ৰিয়াটো যাতে
অসমৰ সংৰক্ষিত বনাঞ্চলবিলাক নৈপৰীয়া অঞ্চলবিলাকত তেওঁলোকে লক্ষ্য কৰি লৈছে আৰু এই লোকসকল যাতে ইয়াত বসবাস কৰি যিটো জনসংখ্যাৰ বিস্ফোৰণ জনগাঁথনিৰ ওপৰত যাতে ব্যাপক প্ৰভাৱ পৰিছে আৰু আমি এটা কথা ইয়াৰ পৰা দাবী জনাইছোঁ যে উচ্ছেদ কৰিবলৈ যাওঁতে এঘৰো যাতে বেদখলকাৰী যাতে বাছি নাযায় তাৰ কাৰণে প্ৰশাসনে যাতে দৃষ্টি নিক্ষেপ ৰাখে। আপোনাৰ পাছফালে যিখিনি সামগ্ৰী আছে সেইখিনি তাৰে প্ৰমাণ নেকি? হয়, যোৱা নিশাৰে পৰা ইয়াৰ অহৰহ গাড়ী ভিতৰৰ পৰা অহৰহ গাড়ী বলেৰো ট্ৰাক আদি গাড়ীৰ পৰা তেওঁলোকে মাল বস্তু ইয়াত নিছে। ইয়াৰ পৰা তেওঁলোকে এইটো কথা হয় নেকি যে উৰিয়ামঘাটৰ কাষৰ অঞ্চলবিলাকত থাকিব আকৌ তাৰপিছত পুনৰ তেওঁলোকে উভতি অহাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব নেকি? এই কাৰণে যাতে ওচৰৰ স্থানীয় প্ৰশাসনে ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে।